আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি মাণিকপুৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত আমি আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন কৰিছোঁ। আৰু মই যিহেতু মাণিকপুৰ ৰাজ্য চক্ৰত নতুনকৈ আহিছোঁ, জাষ্ট এসপ্তাহমান হৈছে, গতিকে প্ৰথম আহি পেলাই মই এনেকৈ ৰাজহুৱাভাৱে গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলৈ পাই বহুত আনন্দিত হৈছোঁ। বহুত ভাল লাগিছে মোৰ ইয়াতে আহি পেলাই। আৰু এই গণৰাজ্য দিৱস উদযাপন কৰাত আমাৰ ৰাজ্য চক্ৰৰ লগতে মাণিকপুৰ খণ্ড উন্নয়ন বিভাগ, লগতে শিক্ষা বিভাগ, লোক নিৰ্মাণ বিভাগ আৰু ছাত্ৰ ছাত্ৰীসকল আৰু লগতে মাণিকপুৰবাসী ৰাইজ, এই আটাইৰে সহযোগত আজি ধুনীয়াকৈ আমি গণৰাজ্য দিৱস উদযাপন কৰিব পাৰিছোঁ। গতিকে মই আটাইকে ধন্যবাদ জনাব বিচাৰিছোঁ আৰু আপোনালোককো ধন্যবাদ জনাব বিচাৰিছোঁ। আপোনালোকে ইয়াতে আহি আমাৰ গোটেই অনুষ্ঠানখিনি ৰেকৰ্ড কৰিছে। আৰু ইয়াৰ লগতে মই জনাব বিচাৰোঁ যে গণৰাজ্য দিৱস হৈছে আমাৰ সংবিধানখন সংগৃহীত হোৱা এটা দিন। 1950 চনৰ 26 জানুৱাৰী তাৰিখত আমাৰ সংবিধানখন সংগৃহীত হৈছিলে। আৰু সেই সংবিধানৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ দেশৰ শাসন ব্যৱস্থা, গণতান্ত্ৰিক যিটো শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থাৰ পৰিচালনা কৰা হয়। গতিকে আমি এই 26 জানুৱাৰীৰ দিনত সদায় সংকল্প ল'ব লাগে যে আমি আমাৰ সংবিধানে দিয়া যিমান মৌলিক অধিকাৰ আছে, সেই মৌলিক অধিকাৰখিনি সাব্যস্ত কৰিব লাগে। আৰু লগতে সংবিধানৰ প্ৰতি যিখিনি আমাৰ সন্মান দেখুৱাব লাগে, সেইখিনি সন্মান আমি দেখুৱাব লাগে। আৰু লগতে সংবিধান প্ৰণেতাসকলক আমি ইয়াৰ দ্বাৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ জ্ঞান আৰু তেওঁলোকৰ অনুভৱৰ কাৰণে আমি আজি এখন ইমান ধুনীয়া ভাৰতৰ সংবিধানখন আমি লাভ কৰিছোঁ। ধন্যবাদ। ৭৬ সংখ্যক গণৰাজ্য দিৱসত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ দৰে আমি মাণিকপুৰ অঞ্চলৰ সমূহ ৰাইজে মিলি আৰু বিভিন্ন বিভাগে মিলি এই গণৰাজ্য দিৱস উদযাপন কৰিছোঁ। আৰু এই গণৰাজ্য দিৱসৰ তৰফৰ পৰা আমাৰ গোটেই মাণিকপুৰ অঞ্চলৰ পৰা মই গণৰাজ্য দিৱসৰ গোটেই সমগ্ৰ ভাৰতবাসীলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই গণতন্ত্ৰৰ যি সংবিধান, সেই সংবিধানৰ অক্ষুণ্ণতা, যিটো সংবিধানৰ ওপৰত আমাৰ বিশ্বাস, সেই বিশ্বাস সদায় অক্ষুণ্ণ থাকক। আমি ভাৰতবাসীয়ে সংবিধানৰ প্ৰত্যেকটো কৰ্তব্য অধিকাৰ সাব্যস্ত কৰি আগবাঢ়ি যাওঁ। আৰু সেই সুযোগতে আপোনালোকৰ জৰিয়তে মই সমগ্ৰ ভাৰতবাসীলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।